নমস্কাৰ এনি বিশেষ অনুষ্ঠানলৈ মই ঋতুস্মিতা শৰ্মাই আপোনালোকক জনাইছোঁ স্বাগতম আৰু যিহেতু অসমীয়াৰ দুৱাৰদলিত এতিয়া হেঁপাহৰ ৰঙালী আৰু ৰঙালীক লৈ এনেদৰে ব্যস্ত হৈ পৰিছে সকলো আৰু সৰ্বত্ৰে এতিয়া ঢোল পেঁপা গগনাৰ মাতে ৰজন জনাইছে সমগ্ৰ ধৰণী আৰু ৰঙালীক লৈ যিহেতু সকলোৰে ব্যস্ততা বাঢ়িছে আৰু ৰঙালীৰ সময়ত আপুনি নিজকে কেনেদৰে ধুনীয়া কৰি ৰাখিব কোন সাজ পিন্ধিলে আপোনাক ধুনীয়া দেখিব তাৰ সেই সকলোবোৰ জানিবলৈ আমি আজি উপস্থিত হৈছোঁ ভানু শৰ্মাৰ দীপ পাৰ্লাৰিকক আহকচোন আমি ভিতৰলৈ যাওঁ আৰু জানিবলৈ চেষ্টা কৰোঁ অসমীয়াৰ দুৱাৰদলিত এতিয়া ৰঙালীৰ উৎসাহৰ ঢল চৌদিশে ঢোল পেঁপা গগনাৰ মাত আৰু ৰঙালী বিহুৰ সময়ত আমি বৰ্তমান উপস্থিত আছোঁ ABC-স্থিত দীপ পাৰ্লাৰিকত আৰু আমাৰ সৈতে উপস্থিত আছে পাহি শৰ্মা তেখেত হৈছে ডিজাইনাৰ পোনে পোনে পাহিৰ সৈতে কথা পাতিব বিচাৰিছোঁ প্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় নমস্কাৰ আৰু আপোনাকো ৰঙালী বিহু শুভেচ্ছা জনালোঁ আৰু সকলো দৰ্শককো ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ আৰু যাতে এই ৰঙালী বিহু সকলোৰ মনত ৰং আনে এণ্ড ভেৰি প্ৰস্পাৰাছ হেপী হয় নাচে আৰু স্প্ৰিং উপভোগ কৰে এবাৰ যাতে হয় হয় আৰু বিহুৰ সময়ত যিহেতু সকলোৱে ধুনীয়াকৈ সাজি কাচি ওলাব বিচাৰে আপোনালোকৰ তাত যিহেতু বহুত চাদৰ মেখেলাৰ কালেকশ্যন দেখি পাইছোঁ কি দেখুৱাব আজি নতুন এবাৰ মই বিভিন্ন ধৰণৰ কালাৰ্ছত কৰিছোঁ আৰু যিহেতু স্প্ৰিং ছিজনত যিহেতু ৰঙালী বিহুৰ সময়ত সদায় মুগা ৰিহা মুগা মেখেলা পিন্ধা যায়েই আৰু আমাৰ ট্ৰেডিশ্যনেল গহনাও পিন্ধা যায় সেইকাৰণে মই এবাৰ পেষ্টেল কালাৰ্ছত কৰিছোঁ টচৰ ৰাখিছোঁ মুগা আছে এনেকুৱা বিভিন্ন ধৰণৰ কৰিছোঁ আৰু বিশেষকৈ মই যোনবিলাক আমাৰ কেঁচা পাত আছে বা কটন কাপোৰযোৰ সেইযোৰ মই কাৰণ পিন্ধি আৰাম লাগে এইখিনি সময়ত যিহেতু গৰমো আহি পৰিছে বাৰিষাৰো বতৰ কাপোৰ যাতে বেয়াও নহয় তো সেইকাৰণে কটনত বেছিভাগ কৰিছোঁ আৰু মই পেষ্টেল কালাৰ্ছত এবাৰ মানে কৰিছোঁ কাৰণ যিহেতু স্প্ৰিংটো কোমল মানে কুঁহিপাত ওলায় কোমল ৰংবিলাক দেখা যায় সেইটো কাৰণে মই মানে লাইট কালাৰ্ছত এবাৰ কৰা গৈছে হয় এনেকুৱা ধৰণৰ আৰু বিহুৰ সমান্তৰালকৈ যিহেতু বিয়াৰো বতৰ চলিছে আৰু খুব গৰম এইটো সময়ত গতিকে আপোনাৰ কালেকশ্যনবোৰ আমি চাব বিচাৰিম হয় ডেফিনেটলি আৰু ফাৰ্ষ্টতে মই এইখন দেখাওঁ কাৰণ যোনটো খুব পাতল কালাৰ স্পেচিয়েলি গ্ৰীণ কালাৰ যোনটো আমাৰ কুঁহিপাত কালাৰ সেইটো ইনস্পিৰেশ্যন লৈয়ে কৰা গৈছে আৰু ইয়াতে যোনটো কাম কৰা গৈছে এইখিনি এৰী সূতা দি কৰা গৈছে চ' এনেকুৱা ধৰণৰ খুব কোমল আৰু মিনিমেল ডিজাইন কম ডিজাইনৰ ৰাখিছোঁ যাতে সকলোকে পিন্ধিলেই ভাল দেখে এনেকুৱা ধৰণৰ আৰু ফুলবোৰো খুব ধুনীয়া সৰু হয় কাৰণ যিহেতু আমি চাপৰ চুটি মানে মানুহ যেতিয়া কম ফুলৰ পিন্ধিলে খুব গৰ্জিয়াছ দেখে আৰু এইটো ডিজাইনৰে মই বিভিন্ন ধৰণৰ কালাৰ্ছত কৰা গৈছে আৰু বিশেষকৈ লাইলেক কালাৰটো সকলোৱে বিচাৰিছে চ' লাইলেক কালাৰ্ছত এনেকুৱা ধৰণৰ কৰিছোঁ তাৰপিছত যোনটো আমাৰ সূতাৰ কাপোৰযোৰ পিন্ধিলেই আৰাম লাগে আৰু চবতে পিন্ধি যাব পাৰে আৰু আজিকালি পিন্ধেও সকলোৱে সেইকাৰণে মই সূতাৰ কাপোৰ এনেকুৱা ধৰণৰ কম মিনিমেল ডিজাইনত কৰা গৈছে হয় আৰু গৰমত পিন্ধিবলৈ খুব ভাল আৰাম হয় আৰাম আৰু ধৰা টিচাৰসকলে বিশেষকৈ সূতাৰ কাপোৰ প্ৰেফাৰ কৰে আৰু বা কিবা দিনৰ ভাগত ইভেণ্ট থাকিলেও এনেকুৱা ধৰণৰ প্ৰেফাৰ কৰে চ' এনেকুৱা ধৰণৰ মানে এইবিলাক নতুন কালাৰ্ছ যোনটো মই এইবাৰ কালাৰ্ছৰ লগত প্লে' কৰা গৈছে আৰু স্পেচিয়েলি এইবাৰ হোৱাইট আৰু ৰঙাটো সকলোৱে বহুত মানে চেল গৈছে হোৱাইট আৰু ৰঙাটো সকলোৱে বিচাৰিছে আৰু সেইকাৰণে মই এনেকুৱা ধৰণৰ যোনটো আমাৰ হোৱাইটত এখন টচৰ হয় হোৱাইটত ৰঙা আৰু যোনটো আমাৰ য়েল্ল' কালাৰ ব্ৰাইট য়েল্ল' কালাৰ কাৰণ এইখিনি সময়ত ব্ৰাইট কালাৰ্ছ পিন্ধিলে ভাল দেখে চ' তেনেকুৱা ধৰণৰ কৰিছোঁ আৰু আমাৰ যোনখন টচৰ ৰিহা এনেকুৱা টচৰ ৰিহাও বহুত মানে ভাল চেল হৈছে আৰু এইখন লগত মেখেলাখনো ডাঙৰ ডাঙৰ বুটা দি কৰা গৈছে যিহেতু মানে ৰিহাখন কম ডিজাইনৰ সেইকাৰণে মেখেলাখন অকণমান হেভি ডিজাইনত কৰা গৈছে ৰেডতে প্লে' কৰা গৈছে ৰেড কাৰণ মুগা ৰংটো এনেকুৱা মুগা টচৰ ৰংটো এনেকুৱা তাতে ৰঙা ৰংটো খুব ধুনীয়াকৈ ফুটি ওলায় আৰু ৰেডত যোনটো আমাৰ মেৰুণটো সকলোৱে ভাল পায় কিছুমানে ৰেডো ভাল পায় সেইকাৰণে দুটা ৰেড মিলায়েই প্লে' কৰিছোঁ ভেৰি ইউনিক আৰু মুগাটো এনেকুৱা কৰা গৈছে আৰু বিহু নাচিবলৈও ব্যৱহাৰ কৰা হয় হয় বিহু নাচিবলৈও মানে তেওঁলোকে প্ৰেফাৰ কৰে আৰু স্পেচিয়েলি এখন গ্ৰে কালাৰ
গ্ৰে যোনটো আমাৰ কৃষ্ণ কালাৰ বুলিও ক'ব পাৰোঁ শ্ৰীকৃষ্ণৰ কালাৰ যোনটো সেইটো তেনেকুৱা ধৰণৰ এইটোতো আকৌ খুব সাটল কালাৰ্ছ দি প্লে কৰা গৈছে বিশেষকৈ আমাৰ বেজ কালাৰ বগা তাতে মানে পেষ্টেল কালাৰ্ছত তেনেকুৱা ধৰণৰ বনাইছোঁ এবাৰ এইটো আন এটা কালাৰ যোনটো বহুতে পিংক ভাল পায় স্পেচিয়েলি ছোৱালী মানুহে পিংকটো খুব ভাল পায় সেইকাৰণে পিংকতে যোনটো আমাৰ মুভ কালাৰ বুলিও ক'ব পাৰোঁ এই মুভ ডিজাইনত এনেকুৱা ধৰণৰ বনোৱা গৈছে কাৰণ সকলোৰে টেষ্ট বেলেগ বেলেগ থাকে সকলোৰে বেলেগ ডিজাইন বিচাৰে বেলেগ কালাৰ্ছ বিচাৰে তাতে চব ধৰণৰ কালাৰ্ছ ডিজাইন মানে পায় তো তেনেকুৱা ধৰণৰকৈ ৰাখিছোঁ আৰু এইবিলাক পাটৰ মানে বনাইছোঁ কাৰণ বিয়াৰ ছিজন যিহেতু আহিছে চলি আছে বিহুৰ সমান্তৰালকৈ এনেকুৱা ধৰণৰ বিয়াৰ কাৰণেও পাটৰ ছেট বনোৱা গৈছে যোনটো গুণা আমাৰ গোল্ডেন গুণা এভাৰগ্ৰীণ আৰু গোল্ডেন গুণাত আমাৰ পাটটো পিন্ধিলে বছৰ বছৰ পিন্ধিলেও ভাল দেখে আৰু সেইকাৰণে এইবাৰ গোল্ডেন গুণাত কৰা গৈছে কাৰণ চিলভাৰ বহুত কৰিছোঁ আৰু চিলভাৰটো সেইকাৰণে মই এবাৰ কেঁচা পাট বা টছত এনেকুৱা ধৰণৰ কৰিছোঁ আৰু পাটৰ বিশেষকৈ মই গোল্ডেনত কৰা গৈছে এই হালধীয়াযোৰ খুব সুন্দৰ পিংক কালাৰ আছে হালধীয়াযোৰৰ লগত হয় এখন আমাৰ যোনটো বেডশ্বীট ডিজাইনত কৰা গৈছে আৰু যোনটো য়েল্লো এণ্ড হোৱাইটটো বহুত ধুনীয়া আৰু স্পেচিয়েলি এইখিনি সময়ত য়েল্লো পিন্ধিলেও ভাল দেখে যিহেতু স্প্ৰিং ছিজনত য়েল্লোটো পিন্ধিলে ভাল দেখে আৰু পচন্দও কৰে সকলে আৰু বিশেষকৈ এখন হোৱাইট এণ্ড য়েল্লোত কৰা গৈছে ডাঙৰ ফুলত কৰা গৈছে ইয়াৰ লগত মিনিমাল মানে জুৱেলাৰী পিন্ধিলে ভাল লাগিব আৰু খুব চিম্পল যদি মেকআপ কৰে বা ষ্টাইল কৰে কাপোৰখনেই মানে পিন্ধিলে খুব ধুনীয়া দেখিব আৰু ইয়াৰ লগত ব্লাউজো য়েল্লো কালাৰ মেখেলাখনো হোৱাইট এণ্ড য়েল্লো পিন্ধিলে কইনায়ো পিন্ধিব পাৰিব যিহেতু বিয়াৰ বতৰ বুলি কৈছোৱে কইনায়ো এনেধৰণৰ কাপোৰবোৰ পিন্ধিব পাৰিব হয় ডেফিনেটলি কইনাও পিন্ধিব পাৰিব আৰু কইনাই লৈছেও কইনাৰ ভনীয়েকো লৈছে তেনেকুৱা ধৰণৰ আৰু এই কাপোৰযোৰ খুব যিযোৰ কইনাই ৰাতি পিন্ধে যিটো ৰাতি পিন্ধা সাজযোৰৰ লগতো মিলে অকণ মেইন ছেট যিযোৰ মেইন ছেটৰ লগতো মানে পিন্ধিব পাৰে আৰু এইটো আন এটা কালাৰ যোনটো অৰেঞ্জ কালাৰটো খুব ধুনীয়া দেখে ব্ৰাইট দেখে আৰু বিশেষকৈ আমাৰ যোনটো স্কিন টোন আছে অসমৰ মানে মহিলাসকলৰ স্কিন টোনটোৰ লগত আমাৰ ৱাৰ্ম কালাৰ্ছবিলাক খুব ভাল দেখে যোনটো অৰেঞ্জ ৰেড তেনেকুৱা ধৰণৰ কালাৰ্ছ ভাল দেখে আৰু এইটো এটা ডিজাইন যোনটো খুব ধুনীয়া আৰু খুব হেভিও নহয় ডিজাইনবিলাক যাতে মানে সকলোকে খুৱাই আৰু সকলো ধৰণৰ পাৰ্চনেলিটিৰ লগত খুৱাই টেষ্ট সকলোৰে বেলেগ বেলেগ টেষ্ট আছে ব্ৰাইডছমেডবোৰে পিন্ধিব পাৰে খুব ধুনীয়াকৈ কইনাৰ লগৰবোৰে পিন্ধিব পাৰে আৰু এতিয়া সকলোৰে মানে ষ্টাইলিংবিলাক বেলেগ বেলেগ চব ষ্টাইলৰ লগতে মানে এনেকুৱা ধৰণৰ কালাৰ্ছবিলাক আৰু ধুনীয়া দেখে আৰু বিহুৰ সময়ত বিশেষকৈ ৰাতিৰ ভাগত যেতিয়া ওলাই গৈছে তেতিয়া পাটৰ কাপোৰযোৰ এনেকুৱা ধৰণৰ পিন্ধিলে ভাল দেখিব আৰু এইখন আমাৰ যোনটো টছত কৰা গৈছে কিন্তু এইখিনি সময়ত পিন্ধিলে সকলোকে ভাল দেখে মনটো ফূৰ্তি লাগি যায় যেতিয়া ঢোল বিহু বুলি ক'লে ৰঙা যোনটো আমাৰ ৰঙা হয় এইটো কালাৰ ভাল দেখে আৰু ডিজাইনটো এনেধৰণে আমাৰ যোনটো শিংখাপ ট্ৰেডিশ্যনেল শিংখাপটো কৰা গৈছে আৰু ট্ৰেডিশ্যনেল এইকাৰণে কৰা গৈছে যাতে কাপোৰযোৰ যেতিয়া ল'ব যুগ যুগ ধৰিও তেওঁ বিহুৰ সময়ত পিন্ধিব পাৰিব বা বিয়াত পিন্ধিব পাৰিব কিবা অকেজন আছে তেতিয়া পিন্ধিব পাৰিব আৰু এই কাপোৰবোৰ খুব জোৰোণৰ দিনাখন পিন্ধিলেও খুব ধুনীয়া দেখে জোৰোণ বা কিবা মিটিং আছে মিটিঙতো পিন্ধিব পাৰে চব ধৰণৰ ইভেণ্টতে পিন্ধিব পাৰে আৰু খুব মৰম লগা কাপোৰ এযোৰ হয় এইখন আপোনাৰ যোনটো আমাৰ টছত চিলভাৰ গুণা দি কৰা গৈছে চিলভাৰ এণ্ড ৰেড এইটো ব্ৰাইট ৰেডত কৰা গৈছে আৰু স্পেচিয়েলি ছোৱালীসকলক পিন্ধিলে সঁচাকৈয়ে খুব ধুনীয়া দেখে মানে কুহি পাত যোনটো আমাৰ কোমল লুক এটা চফ্ট লুক এটা দিয়ে আৰু সেইকাৰণে চিলভাৰত টচৰ হয় আৰু এইটো সৰু পটি দি কৰা গৈছে আৰু সৰু পটি পিন্ধিলেও ভাল দেখে মানে খুব হেভি নেদেখে চিম্পল দেখে আৰু যেতিয়া যেনেকুৱা ধৰণৰ ষ্টাইলিং কৰে চব খুৱায় আৰু এইখন আন এযোৰ কাপোৰ যোনটো আমাৰ এভাৰগ্ৰীণ আৰু চাব গ'লে যোনটো এৰী আৰু
টছৰ কৰা গৈছে আৰু ইয়াৰে পিন্ধিবলৈ খুব আৰাম হ'ব এই আৰাম হয় কাপোৰটো আৰু গৰমত সকলোকে মানে প্ৰেজেন্টেবল দেখে আৰু সকলো বয়সৰ লোককে ভাল লাগিব হয় ডেফিনেটলি আৰু ইয়াতে গোটেই সৰু সৰু মানে ফুলেদি কৰা গৈছে খুব সোবৰ কাপোৰ ডিগনিফাইড কাপোৰ যোনে পিন্ধে মানে খুব সোবৰ লুক এটা দিব তেনেকুৱা ধৰণৰ বিহুৰ সময়ত যিহেতু আমি কাপোৰ দেখুৱাই আছোঁ কোনে কেনেদৰে সাজিব এবাৰ বিহুত আৰু বয়স ভেদে যিহেতু বেলেগ বেলেগ ধৰণৰ কাপোৰ পিন্ধিলে শুৱনি দেখি বা ফুলবোৰো বেলেগ বেলেগ ধৰণৰ বুটা বচা কাপোৰ পিন্ধিলে শুৱনি দেখি বয়স ভেদে কেনেধৰণে কাপোৰবোৰ পৃথক কৰিছে আপোনালোকে বয়সৰ মতে মই ভাবোঁ গোটেইখিনি যোনখিনি কাপোৰ আছে সকলোৱে চব এইজৰ মানে পিন্ধিব পাৰিব আৰু বিশেষকৈ এনেকুৱা ধৰণৰ যোনবিলাক লাইট কালাৰ্ছ সকলো ধৰণৰ সকলোকে পিন্ধিলে ভাল দেখিব স্পেচিয়েলি এই য়েল্ল' কালাৰটো যোনটো এতিয়া য়েল্ল' হোৱাইট দেখালোঁ তাৰপিছত এখন য়েল্ল' হোৱাইট এণ্ড চিলভাৰ গুণা কৰা গৈছে খুব লাইট মেটেৰিয়েল আৰু যোনটো মেটেৰিয়েল তাৰ লগত মেখেলাখনো ছেইম মেটেৰিয়েলত বনাইছোঁ যাতে পিন্ধিলে বাটাৰৰ যোনটো এটা লুক সেই বাটাৰ ফিল লুকটো আহে আৰু সকলোকে মানে খুব ধুনীয়া দেখে তো তেনেকুৱা ধৰণৰ বনাইছোঁ আৰু বুটাটো যোনটো দিছোঁ সৰু সৰু মানে ডিজাইন যোনটো আমাৰ ফুলৰ ডিজাইন সেই ফুলৰ ডিজাইনটো কৰা গৈছে হিংখাপ ডিজাইন যোনটো আছে এই হিংখাপ ডিজাইনত আকৌ চিলভাৰ সৰু মিনা কৰি দিছোঁ যাতে আৰু হাইলাইটো হয় মিনিমেলো হয় আৰু খুব ধুনীয়া দেখে আৰু এই ডিজাইনটো মানে এনেকুৱা কাপোৰবিলাক বিয়াতো পিন্ধিব পাৰিব আৰু ডেফিনেটলি বিহু সময়তো পিন্ধিবই আৰু লগতে এখন এইটো যোনটো আমাৰ টছৰ কালাৰ অকণমান নট ভেৰি ব্ৰাইট টছ অকণমান যাতে ফেডেড লুক এটা দেখে সেই এনেকুৱা ডাৰ্ক টছত মানে কৰা গৈছে কাৰণ টছটো খুব শাইনি হয় ব্ৰাইট হয় আৰু সেইকাৰণে এইটো অলপ ডাৰ্ক ইয়াত কৰিছোঁ আৰু লগতে ইয়াৰে যোনটো ডিজাইনটো মানে যোনটো আমাৰ ডায়মণ্ড ডিজাইন সেইটোত কৰা গৈছে আৰু বিভিন্ন ধৰণৰ কালাৰ্ছত কৰা গৈছে এনেকুৱা ধৰণৰ মুগাটো বনোৱা গৈছে সৰু সৰু ডিজাইনৰ আৰু কালাৰ্ছ দেখাব গ'লে এতিয়া মই যোনটো আমাৰ পিংক কালাৰ্ছত বনাইছোঁ যিহেতু মই ক'লোৱে বেলেগ বেলেগ ধৰণৰ কালাৰ্ছত বনাইছোঁ এইটো চিলভাৰত এইটো যোনটো মেটেৰিয়েলটো মই চিলভাৰত বনোৱা গৈছে আৰু হোৱাইট মানে যোনটো আমাৰ কালাৰ হোৱাইট আৰু চিলভাৰ বিশেষকৈ ইউজ কৰিছোঁ বিভিন্ন কালাৰ এইটো আমাৰ কেঁচা পাত আৰু ইয়াৰে যোনখন মেখেলাখনো কেঁচা পাত আৰু লগতে যোনটো ব্লাউজো কেঁচা পাত যাতে এটা কমপ্লিট ছলিড লুক এটা আহে আৰু লগতে সকলো এজ গ্ৰুপকো ভাল দেখে আৰু বয়সস্থ মহিলা পিন্ধিলেও ভাল দেখিব সৰু ছোৱালী এজনী পিন্ধিলেও ভাল দেখিব সেইকাৰণে কালাৰ্ছত এনেকুৱা ধৰণৰ মানে কৰিছোঁ আৰু জাষ্ট দুটা ৰঙতে ৰাখিছোঁ যোনটো আমাৰ হোৱাইট এণ্ড ব্লু আৰু এখন বহুত ধুনীয়া কালাৰ যোনটো আমাৰ ব্লু কালাৰ যোনটো আমাৰ আকাশ মানে স্কাই ব্লুতকৈ অকণমান ডাৰ্ক স্কাই ব্লু কালাৰটো আৰু পিন্ধিলে সঁচাকৈ সকলোকে ভাল দেখিব আৰু ইয়াৰে যোনটো হিংখাপ ডিজাইনটো এবাৰ মেখেলাখনত ডাঙৰকৈ দিয়া গৈছে আৰু যোনখন চাদৰখনত মানে সৰুকৈ দিয়া গৈছে যাতে খুব হেভি নেদেখে কাৰণ যিহেতু আমাৰ মানুহসকল অকণমান চাপৰ চুটি হয় ওখ মানে যদি পিন্ধে ওখ এগৰাকীয়েও পিন্ধিলেও এনেকুৱা ধৰণৰ পেটাৰ্ণছত ভাল লাগিব চাপৰ চুটি হ'লেও তেখেতক ভাল লাগিব আৰু আজিকালি মানুহে চিম্পলত ধুনীয়াকৈ ওলাব বিচাৰে হয় ডেফিনেটলি চিম্পলত ধুনীয়াকৈ ওলাব বিচাৰে আৰু লগতে গহনাও চিম্পল ৰাখে মেকআপো চিম্পল ৰাখে সেইকাৰণে কাপোৰযোৰ যাতে আৰু বেছি হাইলাইট হয় তো তেনেকুৱা ধৰণৰ মানে বিশেষকৈ বিচাৰে আৰু লগতে আমাৰ এইটো যোনটো ট্ৰেডিশ্যনেল ডিজাইনৰ এখন ডাইট টছ বিশেষকৈ ডাইট টছ মানে বনাইছোঁ যোনটো আমাৰ বড়ো জনগোষ্ঠীয় ট্ৰেডিশ্যনেল ডিজাইনটো কৰা গৈছে আৰু যিহেতু গহনাও এবাৰ GI টেগ পাইছে তো সেনেকুৱা ধৰণৰ ডিজাইনছ মানে আমাৰ আৰু বিশেষকৈ মই আগৰ পৰাই যোনটো আমাৰ ট্ৰেডিশ্যনেল ডিজাইন সেইটো ইউজ কৰোঁৱে যাতে কাপোৰযোৰ এভাৰগ্ৰীণ হৈ থাকে আৰু সকলো ধৰা এতিয়া দিল্লী বম্বেটো পিন্ধিছে যাতে মানে এটা হাইলাইট পায় যে এইটো অসমৰ কাপোৰ দেখিলেই গম পায় চ' সেই এটা ট্ৰেডিশ্যনেল লুক এটাও আহে আৰু খুব ধুনীয়া দেখে আৰু সকলোকে ট্ৰেডিশ্যনেল পিন্ধিলে এটা বেলেগ ধৰণৰ লুক এটা দেখে আৰু লগতে এইটো আমাৰ ডাইট টছৰ যোনটো জাপি ডিজাইন হয় আৰু এইটো কালাৰ সঁচাকৈ খুব ধুনীয়া গোটেইখন জাপি ডিজাইনত কৰা হৈছে জাপি ডিজাইন পটিটো সৰু সৰু পটি দিয়া গৈছে আৰু যোনটো চিলভাৰ এণ্ড হোৱাইট আকৌ চিলভাৰ এণ্ড হোৱাইটে ইউজ কৰিছোঁ যাতে নট ভেৰি গডি ভেৰি চিম্পল আৰু
এভৰি অকেজনত পিন্ধিব পাৰে আৰু বিশেষকৈ যিহেতু এতিয়া গৰমো আহিছে অকণমান বৰষুণৰ বতৰ যাতে পিন্ধিলে খুব ধুনীয়া দেখে মিনিমেলিষ্টিক য়েট গৰ্জিয়াছ তো সেই লুকটো আনিবলৈ এনেকুৱা ধৰণৰ মানে ট্ৰেডিশ্যনেলত বনোৱা গৈছে আৰু আমাৰ এখন আকৌ টচৰ আৰু টচটো বিশেষকৈ আজিকালি বিচাৰে কাৰণ যিহেতু মুগা সকলোৱে এফৰ্ড কৰিব নোৱাৰে মুগাৰ দাম যিহেতু খুব বেছি বাঢ়িছে সেইকাৰণে সকলোৱে এফৰ্ড কৰিব নোৱাৰে কাৰণে এনেকুৱা ধৰণৰ যোনটো আমাৰ টচৰ মানুহে বিচাৰে আৰু ৰিজনেবল ৰেঞ্জত ৰাখিছোঁ যাতে যাৰ যেনেকুৱা বাজেট তেনেকুৱা ধৰণৰ মানে ফুলৰ ডিজাইন খুব বেছি হাই প্ৰাইচটো নহয় তো তেনেকুৱা ধৰণৰ আৰু বিহু বুলি ক'লে মানুহে সাধাৰণতে মুগাত ৰঙা মেৰুন গ্ৰীণ এইবোৰ কালাৰ বিচাৰে আৰু বিশেষকৈ এইখন যোনখন এইটো ডিজাইন এইটো আমি ব্ৰকেট ডিজাইন বুলি কোৱা হয় আৰু এইবাৰ ব্ৰকেট ডিজাইন বহুতে বিচাৰিছে আৰু ব্ৰকেট ডিজাইনৰ আপোনাৰ যোনটো এইখিনি কামখিনি খুব বেছি হেভি নহয় আৰু আপুনি দেখিছে যোনটো ইয়াতে পাৰ্পল কালাৰ দিয়া গৈছে আৰু গ্ৰে কালাৰ দিয়া গৈছে ইউজুৱেলি পাৰ্পল গ্ৰে দেখা নাযায় মষ্টলি ধৰা গ্ৰীণ ব্লু ৰেড এই তিনিটা দিয়ে প্লে কৰা যায় সেইকাৰণে মানে এবাৰ শ্লাইটলি অকণমান ডিফাৰেণ্ট আৰু এতিয়া অকণমান বয়সস্থ এইজত পিন্ধিলেও এই কাপোৰখন ভাল লাগিব আৰু ইয়াৰে যোনটো ডিজাইনটো এইটো ফুল ডিজাইন দি কৰা গৈছে এনেকুৱা ধৰণৰ আৰু দহিটো এবাৰ এনেকুৱা ধৰণৰ চিম্পল ৰাখিছোঁ আৰু খুব বেছি দীঘল নহয় আৰু ছেইম কালাৰ দি কৰা গৈছোঁ ছেইম কালাৰ দি দহিটো এইকাৰণে কৰিছোঁ কাৰণ আজিকালি দহিটো কি হয় আপোনাৰ সকলোৱে বেলেগ বেলেগ কালাৰ্ছত কৰে আৰু বেলেগ কালাৰ্ছত কৰিলে এটা কমপ্লিট লুকটো নাহে মানে হঠাৎ আকৌ বেলেগ এটা কাটি দিয়াৰ নিচিনা হৈ যায় সেইকাৰণে ছেইম কালাৰৰ মানে দহি দি কৰিছোঁ যাতে কাপোৰযোৰ যাতে ডিজাইনটো মানে ফ'কাছত আহে হয় সেইটো ধৰণৰ কৰা গৈছে এবাৰ আৰু এনেকুৱা গাড়ী দিয়া ডিজাইনো মই কৰিছোঁ গাড়ী দিয়া ডিজাইনো বহুতে বিচাৰিছে কাৰণ গাড়ী দিয়াটো একেবাৰে নাইকিয়া হৈ গৈছিলে আৰু এখন হৈছে আপোনাৰ মেখেলা চাদৰ গাড়ী দিয়াৰ আৰু গাড়ী দিয়াৰ বিশেষকৈ আমাৰ যোনটো কালাৰ্ড গাড়ী দিয়াটো কৰিছোঁ কাৰণ গাড়ী দিয়া কাপোৰযোৰ পিন্ধিলে সকলোকে ভাল দেখে আৰু আজিকালি ছোৱালীবিলাকেও গাড়ী দিয়া ডিজাইনছ পিন্ধে বেলেগ ব্লাউজ কালাৰৰ লগত সেইকাৰণে মানে এবাৰ কালাৰ্ছত গাড়ী দিয়া বনোৱা গৈছে এইখন হৈছে চাদৰ আৰু এইখন হৈছে মেখেলা চিলভাৰ এযোৰো আছে নহয় জানো গাড়ী দিয়া এইখন আপোনাৰ গ্ৰে কালাৰ যোনটো আমাৰ ৰঙা আৰু এইখিনি সময়ত ৰঙা পিন্ধিলে ভাল দেখেই আপুনিও ৰঙা পিন্ধি আছে তো ৰঙা এণ্ড ৰেড এণ্ড গ্ৰে ইজ এ ভেৰি নাইচ কম্বিনেশ্যন আৰু এই কম্বিনেশ্যনটো স্পেচিয়েলি আমাৰ যোনটো অসমীয়া ডিজাইন য'ত কৰা গৈছে এখন মেখেলা আৰু এখন চাদৰ হয় এইখন যদি ৰঙা ব্লাউজৰ লগত পিন্ধে তেতিয়াও খুব ধুনীয়া লাগিব আৰু যদি গ্ৰে কালাৰ ইয়াৰ লগত যোনটো ব্লাউজ দিয়া গৈছে ব্লাউজটো এনেধৰণৰ হয় গ্ৰে কালাৰ এইটো ব্লাউজৰ লগত পিন্ধিলেও ভাল লাগিব ৰেড ব্লাউজৰ লগত পিন্ধিলে আৰু বেছি ভাল লাগিব ইয়াৰ লগত যদি ডাঙৰকৈ ৰঙা ফুটটো লয় খুব ধুনীয়া লাগিব চ' এনেকুৱা ধৰণৰ এবাৰ কৰিছোঁ হয় এই ৰঙা কাপোৰযোৰ অকণ চাব পাৰিম নেকি সেইযোৰ কাপোৰ খুব ধুনীয়া লাগিছে হয় এখন হৈছে আপোনাৰ শাৰী কটন শাৰী হয় কটন শাৰী যোনখন আপোনাৰ স্পেচিয়েলি খুব লাইট ৱেইট আৰু লগতে ৰেডতে মানে ৰেড সূতা দিয়ে কৰা গৈছে ৰঙাত ৰঙা সূতা দি কৰা গৈছে খুব বেছি কাৰণ ৰঙাটো অলৰেডি ইজ এ ভেৰি লাউড কালাৰ আৰু হেভি কালাৰ হয় সেইকাৰণে আৰু যিহেতু এইটো খুব ব্ৰাইট ৰেড নট মাৰুন ৰেড চ' সেইকাৰণে এই ৰেডৰ ওপৰতে আকৌ ৰঙা সূতা দি কৰিলে মানে চেল্ফ প্ৰিণ্ট পেটাৰ্ণটোৰ নিচিনা দেখে আৰু খুব চাটল ছফ্ট দেখে ইয়াৰ লগত গহনা কম পিন্ধিলেও খুব ধুনীয়া লাগিব আৰু ইয়াৰে ফুলবিলাক সৰু সৰুকৈ দিয়া গৈছে গোটেই গাটোত আৰু ইয়াৰে যোনটো পটিটো এনেধৰণে এইটো মানে চাইজত বনাইছোঁ খুব ডাঙৰ পটি বনোৱা নাই সৰু মানে যোনটো বৰ্ডাৰ বুলি কওঁ কাপোৰযোৰৰ বৰ্ডাৰটো খুব সৰু সৰুকৈ ৰাখিছোঁ আৰু লগত ট্ৰেডিশ্যনেল ডিজাইনেই মই মানে বিশেষকৈ ইউজ কৰিছোঁ কাৰণ আজিকালি বিভিন্ন ধৰণৰ ডিজাইন হয় আৰু এইখিনি সময়ত বিশেষকৈ বহুত মানুহ আহেও মানে বিহু চাবলৈও আহে বা কাৰোবাৰ ঘৰত আহিছে বাহিৰৰ পৰা আহে বিশেষকৈ দিল্লী বম্বে মানে তেওঁলোকৰ ফেমিলি মেম্বাৰ্ছ যেতিয়া আহে তেতিয়া তেওঁলোকে শাৰীখন পিন্ধিবলৈ মোৰ কমফৰ্টেবল ফিল কৰে আৰু আমি ৰেডিমেডো বনাই দিওঁ যিহেতু বুটিক এখনত আহিছে সেইকাৰণে ৰেডিমেডো বনাই দিয়া যায় যাতে যদি যোনে পিন্ধিব নাজানে সুবিধা হয় অসমীয়া লুক এটাও পালে কিন্তু শাৰীখন কমফৰ্টেবল হৈ থাকে হয় আৰু তেতিয়া সেইকাৰণে ইজি হৈ যায় যাতে তেওঁ
মানে ক'ৰবাত দৌৰা দেৰি হৈছে লগালগ তেওঁ পিন্ধি ল'ব পাৰে ইমান প্ৰব্লেমছ নাই আৰু তেনেকুৱা ধৰণৰ কৰিছোঁ আৰু কেইটামান মই কটনৰো দেখাই দিওঁ গাড়ী দিয়াৰ মই আন এটা ডিজাইন দেখাওঁ খুব অকণমান যদি বয়সস্থ মহিলাই পিন্ধিব বিচাৰে এনেকুৱা ধৰণৰ ধৰক এখন হৈছে গাড়ী দিয়াৰ কাৰণ সকলোৱে বিহু চাবলৈ এবাৰ যদি ওলাই যায় মনটোও ভাল লাগে ডেফিনেটলি চ' এখন গাড়ী দিয়া চাদৰ আৰু এখন হৈছে পাটৰ মেখেলাখন হৈছে পাটৰ আৰু যোনখন চাদৰ সেইখন হৈছে গাড়ী দিয়া মানে কটনৰ উপহাৰ দিবলেও ভাল হয় আৰু কাৰণ এতিয়া বিহু সময় সকলোৱে গিফ্ট দিব বা ডাঙৰক সেৱা কৰিব চাদৰ মেখেলা এযোৰ চাদৰ মেখেলা নিশ্চয় এনেকুৱা ধৰণৰ পিন্ধিব পাৰে আৰু খুব মানে ডিজাইনটো খুব বেছি ৰখা নাই আপুনি দেখিছে জাষ্ট সৰু সৰু ফুল দিছোঁ আৰু ইয়াতে লাইনছ দি গ্ৰীণ এণ্ড ৰেড যোনটো আমাৰ খুব ধুনীয়া দেখে আৰু এই দুটা কম্বিনেশ্যন স্পেচিয়েলি চ' গ্ৰীণ ৰেড এণ্ড গল্ডেন গুণাত কৰা গৈছে এনেধৰণে দৰ্শকসকল যেহেতু ইতিমধ্যে আপোনালোকক বহুত চাদৰ মেখেলাৰ কালেকশ্যন দেখুৱালোঁ বিহুত কেনেদৰে আপোনালোকে ধুনীয়াকৈ নিজকে সাজি কাচি বিহু চাবলৈ বা বিহুৰ বতৰত নিজে ধুনীয়াকৈ থাকিব পাৰিব কিন্তু অকল চাদৰ মেখেলা পিন্ধিলেতো নহ'ব চাদৰ মেখেলাৰ লগতে বিভিন্ন ধৰণৰ গহনা অসমীয়া গহনাৰ যিহেতু বহুতবোৰ দেখিছোঁ কেনেকুৱা কালেকশ্যন আছে এতিয়া আপুনি যোনটো আমাৰ অসমীয়া ডিজাইন স্পেচিয়েলি অসমীয়া ডিজাইন যিহেতু GI টেগো পাইছে আৰু বহুত বছৰৰ পৰা মই গহনা মানে থোৱা গৈছে যাতে কাপোৰ এযোৰৰ লগত কইনা এগৰাকীয়ে গহনাখিনিও একেলগে কমপ্লিট লুকটো লৈয়ে যাব পাৰে আৰু তাৰ উপৰিও আজিকালি সকলো কইনাই মানে আকৌ যোনটো আমাৰ অসমীয়া পাৰম্পৰিক ডিজাইনটো হয় পুৰণা অসমীয়া ডিজাইনবিলাক যোনবিলাক জাপি ডিজাইন ঢোল তাৰপিছত শিংখাপ সেনেকুৱা ধৰণৰ গোটেই ডিজাইনছবিলাক আকৌ আঁকোৱালি লৈছে আৰু স্পেচিয়েলি যোনটো আমাৰ গলপাতা হয় গলপাতাটো এনেধৰণে মানে কৰা গৈছে যোনটো পিয়'ৰ গ'ল্ডত কৰা গৈছে তাৰপিছত সোণ পানী দিও কৰা গৈছে যোনে যেনেকুৱা বিচাৰে যেনেকুৱা বাজেট পিন্ধিব পাৰিব ধৰক আৰু অসমীয়া কাপোৰ এযোৰৰ লগতো পিন্ধিব পাৰিব এই গলপতাৰ লগত ধৰক মাংটিকা পিন্ধিলে তেতিয়া খুব ধুনীয়া কোমল চফিষ্টিকেটেড লুক এটা দিয়ে খুব বেছিও পিন্ধিব নালাগে অকণমান পিন্ধিলেই খুব ধুনীয়া দেখে এনেকুৱা ধৰণৰ এইটো গলপাত যোনটো আমাৰ মাংটিকাও অসমীয়া ডিজাইনত কৰা গৈছে এইটো আমাৰ যোনটো জোনবিৰি ডিজাইন এনেধৰণে বনোৱা গৈছে আৰু ইয়াৰ পিছফালৰটো এনেধৰণে আৰু পিন্ধিলে সঁচাকৈ খুব ধুনীয়া দেখে আৰু ইয়াতে যোনটো বিডছবিলাক কৰা হৈছে মণি দি কৰা গৈছে আৰু ইয়াৰে যোনটো মীনা কামটো এনেধৰণে আৰু ইয়াৰ যোনটো ফিনিচিং লুকটো এনে দি কৰা গৈছে এনেকুৱা ধৰ স্পেচিয়েল লাইক ছাপ'জ ডিজাইনটো এতিয়া সৰু লাগে কাৰোবাক কিছুমানক ডাঙৰ লাগে সেনেকুৱা সৰু ডাঙৰ দিও মানে ডিজাইন বনোৱা গৈছে এইটো ডাঙৰ নিজৰ ইচ্ছাৰ মতে হয় কাৰণ কিছুমান ধৰা শকত ছোৱালীয়ে অকণমান সৰু পিন্ধিলে ভাল দেখে বা হেভি পিন্ধিলে ভাল দেখে তো তেনেকুৱা ওপৰতো ডিপেণ্ড কৰে তেওঁ কেনেকুৱা প্ৰেফাৰেঞ্চ আছে তেওঁৰ বাখৰৰ ডিজাইনটো অকণ বেলেগ হয় ডিজাইনটো অকণমান বেলেগ কিন্তু বাকী গোটেইখিনি চিমিলাৰ ছাপ'জ ইয়াতে এইটো এনেধৰণে ল'লে আৰু যদি কইনাই বিশেষকৈ এইটো সৰুকৈ এনেকৈ পিন্ধিলে আৰু এইটো ডাঙৰকৈ দীঘলকৈ পিন্ধিলে দ্বিতীয়ও এটা লুক আহে তেনেকুৱা ধৰণৰ পিন্ধিলেও ভাল দেখে ইয়াৰ লগত চৌকাৰ যোনটো গলপাতাও পিন্ধিব পাৰে এইটো আমাৰ ঢোল ডিজাইন ঢোলটো ভাল দেখিব আৰু এইটো এটা ডিজাইন ব্লেকত কিছুমানে টচৰ বা মুগাৰ ব্লেক এণ্ড কাম থাকে হয় মুগা বা টচৰ যেতিয়া মানে ব্লেকৰ কাম থাকে তেতিয়া এনেকুৱা মিলাই কালাৰ ছেটটো পিন্ধিব পাৰে এইটো আন এটা গলপাতা বেলেগ ডিজাইন এইটো কালাৰত কৰা গৈছে
এইটো কালাৰত কৰা গৈছে যোনটো আমাৰ ব্লু এণ্ড ৰেড আৰু ইয়াৰে যোনটো স্পেচিয়েলি আজিকালি সস্তাও পায় দামীও পায় আৰু তাতে ডিফাৰেঞ্চটো কেনে গম পায় যোনটো আমাৰ মিনা কামখিনি কৰা গৈছে বা শ্বাইনিং লুকটো সেইটো কমপ্লিটলি ডিফাৰেণ্ট হয় হেভি হয় দামী হ'লে তো তেনেকুৱা ধৰণৰ মানে ডিফাৰেঞ্চিয়েট কৰিব পাৰি এযোৰ খুব সুন্দৰ হয় এইটো যোনটো জাপি ডিজাইনটো খুব ধুনীয়া যোনটো আপুনিও পিন্ধি আছে আৰু বিশেষকৈ কালাৰ্ছতো ভাল দেখে যোনটো ছাপ'জ এতিয়া কইনা এগৰাকী বা যোনটো টচৰ কাপোৰ পিন্ধিছে বা মুগাৰ কাপোৰ পিন্ধিছে ধৰা অকণমান কালাৰ্ছ আছে তেতিয়া কালাৰ্ছত এনেধৰণে পিন্ধিলে ভাল লাগিব আৰু আজিকালি এনেকুৱা হয় যে ইয়াৰ লগত যোনটো ৰেডত আজিকালি এনেকুৱা ধৰণৰ ধৰ কালাৰ্ছ লয় যেতিয়া কণ্ট্ৰাষ্টিং কালাৰ্ছ লয় তাতে গহনাটো আৰু ফুটি ওলায় সেইকাৰণে কণ্ট্ৰাষ্টিং পিন্ধিলেও ভাল দেখে বা আজিকালি অসমীয়া গহনা কেৱল যে অসমীয়া ডিজাইনৰ কাপোৰৰ লগত তেনেকৈ পাটৰ লগতো পিন্ধে মুগাৰ লগত পিন্ধে টচৰ লগত পিন্ধে আনকি আজিকালি ধৰা শাৰীও পিন্ধিছে নৰ্মেল এযোৰ শাৰীৰ লগতো তেওঁ যদি অকল কাণফুলিযোৰো পিন্ধে তেতিয়াও খুব ধুনীয়া দেখে গলপতাটো খুব ধুনীয়া লাগিব হয় কাৰণ যিহেতু আমাৰ ডিজাইনটো বহুত ইউনিক আৰু ট্ৰেডিশ্যনেল সেই সকলোকে পিন্ধিলেও ভাল দেখে আৰু চকুত পৰে বস্তুটো ডেফিনেটলি এইটো এটা ডিজাইন আৰু এইটো গ্ৰীণ আৰু যোনটো আমাৰ পিংক মিনা তেনেকুৱা দি কৰা গৈছে আৰু ইয়াতে যোনটো মণি ইউজ কৰা গৈছে এনেধৰণে বিটছ ইউজ কৰা গৈছে খুব বেছি হেভি নহয় চিম্পলতে মানে যাতে এটা গৰ্জিয়াছ লুক দিব পাৰি তেনেকুৱা ধৰণৰ ডিজাইনছবিলাক কৰা গৈছে কাৰণ কাপোৰৰ লগত অকণমান গহনা পিন্ধিলে ভাল দেখে নিপিন্ধিলেও ভাল দেখে আৰু পিন্ধিলে অকণমান বেছি গৰ্জিয়াছ দেখে তো তেনেকুৱা ধৰণৰ মানে ডিপেণ্ডিং কেনেকুৱা ধৰণৰ তেওঁৰ পাৰ্চনেলিটি তেওঁৰ স্কিন টোন তো তেনেকুৱা ধৰণৰ মানে গহনা ডিজাইনছ তেওঁ চুজ কৰিব পাৰে সেনেকুৱা ধৰণৰ হয় ইয়ালৈ আহিলে দি পাৰ্লাৰিকলৈ আহিলে আপোনালোকে নিশ্চয়কৈ সকলো ধৰণৰ পাব গহনা পাব কাপোৰ পাব নিশ্চয়কৈ আহিব পাৰে এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে দি পাৰ্লাৰিকৰ স্বত্বাধিকাৰী ভানু শৰ্মা বাইদেউ আমি তেওঁৰ লগত কথা পাতিব বিচাৰিছোঁ ভানুবা প্ৰথমে ৰঙালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ আৰু যিহেতু আমি ইতিমধ্যে আপোনাৰ বিভিন্ন ধৰণৰ কাপোৰৰ কালেকশ্যন চালোঁ এবাৰ বিহুৰ বতৰত ইনষ্টেণ্ট বিউটি টিপছ বুলি যদি কওঁ কি ক'ব আপুনি হয় ইনষ্টেণ্ট বিউটি টিপছ বুলি ক'বলৈ গ'লে এই সময়টো আমি মাটিমাহ আৰু হালধিৰে আমি গা ধুমেই নহয় জানো যিহেতু ৰঙালী বিহু আহিছে ৰঙালী বিহুত কি হয় আমাৰ গছ গছনিয়ে পাত সলায় আৰু যেতিয়া পাত সলায় একদম ফ্ৰেছ লুক এটা আহে ঠিক আমাৰো শৰীৰত কিছুমান ছাল কিছুমানৰ এৰাই যায় গতিকে এই সময়ত আমি মাহ হালধিৰে গা ধুওঁ মাহ হালধি হৈছে অতি পবিত্ৰ বস্তু মাটিমাহ হৈছে ব্লিচিং এজেণ্ট আমি যদি মুখখন ধুওঁ বা লগাই থওঁ আমাৰ ছালখন বগা হৈ যায় একেবাৰে আৰু প'ৰ্ছবিলাক অ'পেন হৈ যায় আৰু হালধিৰ কথা সকলোৱে জানে সেইটো হৈছে এণ্টিবেক্টেৰিয়েল গতিকে মাহ হালধি আৰু ঘানিত পেৰা যদি মিঠাতেল পায় তাৰ লগত মিহলাই লগাব তেতিয়া এই ঘানিত পেৰা যিটো মিঠাতেল সেইটো অৰিজিনেল সেইটো আমি যেতিয়া লগাওঁ আমাৰ অকণমান ব্লাড চাৰ্কুলেশ্যন হয় চেঞ্চুৰেশ্যন এটা হয় গতিকে আমি এই মাহ হালধি আৰু মিঠাতেল লগাই পেলাই গা ধুলে ইনষ্টেণ্ট গ্ল' ইনষ্টেণ্ট বিউটি এটা আহি পৰে আৰু যিহেতু বিয়াৰ বতৰো এই সময়ত বিহু সমান্তৰালকৈ কইনায়ো মাহ হালধিৰে গা ধোৱা পৰিলক্ষিত হয় খুব ধুনীয়াকৈ তেতিয়া ৰেডি হয় বা উজ্জ্বলতাটো আহে নহয় আচলতে মাহ হালধি বিয়াত বা আমি এনেকুৱা বিহুত কিয় গা ধুওঁ কাৰণ পবিত্ৰ সেইটো পবিত্ৰতাৰ মানে চিন আৰু আমি খুব বগা হওঁ একদম পুৰণি কালত আমাৰ চাবোন আদি তেনেকুৱা নাছিলে গতিকে ইয়াৰ দ্বাৰাই আমি খুব ইমিডিয়েটলি ইনষ্টেণ্ট এটা গ্ল' আহি যায় আৰু এইটো সময়ত আমাৰ কি হয়
খুব আমি টেঙা জাতীয় পানী খাব লাগে সিও আমাক যথেষ্ট কৰে ভিটামিন চি জাতীয় আৰু এইটো সময়ত আমি চি জাতীয় আমলখিৰ পৰা আৰম্ভ কৰি বহুত কিবা কিবি পাওঁ সেইবোৰ আমাৰ আজিকালি ইনষ্টেণ্ট আৰু শাকটো খুব বেছি ভাল আৰু যেতিয়া আমি ধৰা বিহুতলীলৈ যাওঁতে অকণমান আমি সদায় প্ৰসাধন লগাই যাব লাগে প্ৰসাধন লগাবৰ কাৰণে আমাৰ স্কিনখন যিটো কালাৰে নহওক যিহেতু আমি মাহ হালধিয়ে ধুইছোঁ স্কিনখন বগা হৈ গৈছে গতিকে আমি যিটো ফাউণ্ডেশ্যন ব্যৱহাৰ কৰোঁ সেই ফাউণ্ডেশ্যনটো স্পেচিয়েলি যিহেতু গৰম আছে গৰম থকাৰ কাৰণে অকণমান ঘামি ঘামি থাকে সেইকাৰণে আমি জেল বেছ ফাউণ্ডেশ্যন ব্যৱহাৰ কৰিব লাগে জেল বেছ ফাউণ্ডেশ্যন স্পেচিয়েলি ফৰ যিসকলৰ অইলি স্কিন তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে যিসকলৰ ধৰা ড্ৰাই স্কিন মইশ্চাৰাইজাৰ বেছ তেওঁলোকে ছানস্ক্ৰীন বা এনেকুৱা ধৰণৰ মুখত ফাউণ্ডেশ্যন লগাব পাৰে ফাউণ্ডেশ্যন লগোৱাৰ পিছত বিহু মানে কি বিহু মানে ৰঙা আৰু আমাৰ মুগা কালাৰটো আৰু এই বিহুত আমি সাধাৰণতে দেখা যায় যে আমি ৰঙা লিপষ্টিকটো লওঁ কিন্তু আজিৰ তাৰিখত মই সকলোকে এটাই অনুৰোধ কৰোঁ যে ৰঙা লিপষ্টিকটো অলপ কেমিকেল বেছি থাকে গতিকে সদায় লিপ বেছ লগাই ল'ব লাগে লিপ বেছ লগাই তাৰপিছত ৰেড কালাৰ লিপষ্টিকটো লগাব লাগে আৰু ৰেড আমি যদি বিন্দি এটা লওঁ আমি অট'মেটিক এনেই ধুনীয়া হওঁ কিন্তু মাস্কাৰাটো লগালে আমাৰ কি হয় চকুজৰি খুব বেছি ব্ৰাইট হৈ যায় এনেধৰণে আমি যাব পাৰোঁ আৰু বিহুৰ বতৰ লগতে খুব শুকান বতৰটো ধূলি চাৰিওফালে ধূলিময় এটা পৰিৱেশ তেনেকুৱা ক্ষেত্ৰত কি ক'ব হয় যিহেতু খুব বেছি ধূলিত আমাৰ কি হয় খুব বেছি এলাৰ্জি হয় এলাৰ্জি হোৱাৰ কাৰণে আমাৰ অসমত খুব বেছি ভাল যেনে পচতীয়া পাত তুলসী পাত এনেকুৱা ধৰণৰ মানিমুনি এনেকুৱা ধৰণৰ আমাৰ বস্তু পোৱা যায় গতিকে এই ধূলিৰ পৰা আমি ইনষ্টেণ্ট যদি আমি ক'বলৈ বিচাৰোঁ তেতিয়াহ'লে আমি এষ্ট্ৰিনজেণ্ট জাতীয় বস্তু আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু নিমপাতো হৈছে ভিটামিন ই থাকে ই আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰখাত সহায় কৰে ভিটামিন আৰু পচতীয়া পাতেৰে আমি গা ধুব পাৰোঁ তেতিয়া আমাৰ বেক্টেৰিয়াসমূহ নাথাকে নতুবা আমি নিমপাত যদি সিজাওঁ তাত তুলসী কেইটামান দিওঁ দি পেলাই স্প্ৰে কৰি দিওঁ তেতিয়াও আমাৰ স্কিনখন হেল্ডি শ্বাইনি হৈ থাকে আৰু সদা ব্যস্ততাৰ মাজত যিহেতু ওলাই যোৱা হয় আমি ধৰক সদায় ওলাই আহিব লাগে কামৰ কাৰণে তেনেকুৱা ক্ষেত্ৰত ৰ'দে পুৰে খুবকৈ ছালবোৰ ৰ'দে পুৰে বা স্কুটি চলাই গ'লে বা বাইক চলাই যোৱা সকলৰ কাৰণে ৰ'দে পুৰিলে সেইটো কেনেকৈ প্ৰটেক্ট কৰিব পাৰি ছালটো ৰ'দে এতিয়াও বহুত মানে আমাৰ ছানস্ক্ৰীনটোৰ ওপৰত বহুত মানে এতিয়া কণ্ট্ৰভাৰ্চি হৈ আছে কাৰণ ছানস্ক্ৰীনটো আমি যেতিয়া ব্যৱহাৰ কৰিলে আমাৰ ছানটোৱে ডাইৰেক্ট পায় গতিকে যিখিনি আমি কেমিকেল ব্যৱহাৰ কৰোঁ সেইখিনি আমাৰ পেনিট্ৰেট কৰে গতিকে মই সকলোকে এটাই কওঁ আজিকালি ছানস্ক্ৰীন মানে চন্দন বেছ পোৱা যায় চন্দন বেছ ছানস্ক্ৰীনটো যদি আমি লগাওঁ আৰু যিসকলে ধৰক ছানস্ক্ৰীন কিছুমানে লগালে তেওঁলোকৰ বগা পৰি যায় বা এনেকুৱা ঘামি যায় তেখেতসকলে ব্যৱহাৰ কৰিব পাৰে ফাউণ্ডেশ্যন যিহেতু আজিকালি ফাউণ্ডেশ্যনত সকলোবিলাক থাকে মইশ্চাৰাইজাৰ থাকে ছানস্ক্ৰীন থাকে ছান বেছ থাকে গোটেইবোৰ থাকে গতিকে ই আমাক ছালখন প্ৰটেক্ট কৰি ৰাখে গতিকে আমি সদায় ফাউণ্ডেশ্যন ব্যৱহাৰ কৰিহে বাহিৰলৈ যাব লাগে আৰু ঘৰুৱা ব্যস্ততাৰ কাৰণে বহুতে নিজৰ ছালখনৰ প্ৰটেক্ট কৰিব নোৱাৰে বা বিভিন্ন ধৰণৰ কিন্তু ঘৰুৱা কিছুমান উপায় যদি আৰু আপুনি কয় ছালখন এইটো সময়ত আমাৰ স্কিনখন খুব বেছি ড্ৰাই হৈ থাকে আৰু ড্ৰাই হৈ আমি কিছুমান বস্তু ব্যৱহাৰ কৰিব নোৱাৰোঁ আৰু তাৰ কাৰণে দিওঁ গাখীৰৰ ক্ৰীমটো আমি সকলোৰে ঘৰতে আছে দৈ বা ওপৰৰ লেয়াৰটো আমি লগাব পাৰোঁ দৈ লেয়াৰৰ লগত যদি আমি মুচাম্বিৰ ৰস আমি মিহলাই ল'ব যিসকলৰ অইলি স্কিন তেওঁলোকে আঙুৰৰ ৰসটো মিহলাই আমি গোটেই মুখখনত মাছাজ কৰি 15-20 মিনিট থৈ দিম তাৰপিছত আমি ধুই দিব পাৰোঁ আৰু ৰাতি যেতিয়া আমি শোৱাৰ সময়ত আমি সদায় যিটো আমাৰ কেশৰ আছে কেশৰটো আমি বিশেষকৈ ঘৰুৱা খাদ্যৰ ভিতৰত আমি পাওঁ যে গাখীৰ কেশৰত আমাৰ সাধাৰণতে তিয়াই খোৱা হয় সেই গাখীৰখিনি আমি 10-15 মিনিট সময়ত যদি কেশৰৰ লগত মিহলাই
মুখত লগাওঁ তেতিয়াহ'লে আমাৰ স্কিনখন হাইড্ৰেট হৈ থাকিব আৰু এটি খুব এটা সহজ উপায় বহুতৰ খুব বেছি ড্ৰাই হ'লে আমি ব্যৱহাৰ কৰিব পাৰোঁ যেনে নাৰিকলৰ তেল কোল্ড কম্প্ৰেছ ভাৰ্জিন হ'ব লাগে আৰু কেইটামান তাত তেজপাত দি পেলাই সিজাব লাগে আৰু সেইখিনি সিজাই মানে খুব কম জুইত সিজাই আধা কৰিব লাগে ধৰা 1 কাপ যদি আমি লওঁ তেল সিজাই আধা কাপ কৰিব লাগে আৰু সেই যে যিটো আমাৰ তেজপাত আছে তেজপাতৰ যিটো মানে সামগ্ৰী যিখিনি ইনগ্ৰিডিয়েণ্টছ সেইখিনি আমাৰ তেলখিনিত পেনিট্ৰেট কৰে এইখিনি আমি ছালতো লগাব পাৰোঁ চুলিটো লগাব পাৰোঁ আৰু যিটো আমাৰ এই তেজপাতৰ যিটো সুগন্ধিটো আমাৰ খুব ধুনীয়া টোপনি আহে গতিকে ই আমাৰ ছালৰ কাৰণে খুব ভাল আৰু এতিয়া খুব বেছি চুলি সৰে স্পেচিয়েলি খুব বেছি ডেণ্ড্ৰফ হয় ডেণ্ড্ৰফৰ কাৰণে মই ক'ব বিচাৰোঁ তেওঁলোকৰ যিটো আমাৰ ৰোজমেৰী আছে ৰোজমেৰী আৰু লং ৰোজমেৰী আৰু মেথি তিনিওটা সমান পৰিমাণত লৈ পেলাই আমি পানীৰ লগত সিজাই পেলাই সেই পানীখিনি এটা স্প্ৰে বটল ল'ব লাগে স্প্ৰে বটলত লৈ পেলাই আমি যদি মুখত লগাওঁ স্প্ৰে কৰোঁ বা চুলিটো স্প্ৰে কৰোঁ আমাৰ কি হয় লঙে আমাৰ চুলিখিনি দীঘল কৰাত সহায় কৰে ৰোজমেৰী গ্ৰোথত সহায় কৰে আৰু যিটো আমাৰ মেথিও আমাৰ চুলিখিনি মিহি কৰাত সহায় কৰে গতিকে এই প্ৰলেপটো খুবেই ভাল যিসকলৰ ডেণ্ড্ৰফ হয় ডেণ্ড্ৰফৰ কাৰণেও ভাল চুলি সৰাটো ইমিডিয়েট ষ্টপ হৈ যায় আৰু তেওঁলোকে এই সময়ত বিশেষকৈ থেকেৰা যিটো আছে থেকেৰা আমি সিজাই ল'ব পাৰোঁ বা ত্ৰিফলা সিজাই পেলাইও যদি আমি চুলি গুৰিত স্প্ৰে কৰোঁ চুলি সৰাটো ইমিডিয়েট বন্ধ হৈ যায় গতিকে আমাৰ অসমত যিখিনি সামগ্ৰী আছে সেই সামগ্ৰীখিনি খুব ইজিলি পোৱা যায় খুব ভাল আমাৰ হেল্ডি ছালৰ কাৰণে চুলিৰ কাৰণে গতিকে আমি অসমত থকা বস্তুখিনি যদি ব্যৱহাৰ কৰোঁ খুবেই ভাল আৰু এইটো সময়ত আমাৰ বিশেষকৈ ছালৰ উজ্জ্বলতাটো যথেষ্ট কমি যায় সেইকাৰণে মই সকলোকে এটা কথাই কওঁ যে মানিমুনি পাতৰ যদি ৰস ৰাতিপুৱা মৌৰ লগত খাওঁ এইটো আমাৰ সৰুৰ পৰাই শুনি আহিছোঁ নহয় জানো কিন্তু সেই ৰসটোও আমাক বহুত হেল্ডি কৰে স্কিনৰ এটা গ্ল' কৰে শ্বাইন কৰে আৰু চুলি খুব ফাটে এইটো সময়ত গুৰিবোৰ ফাটি যায় তেনেকুৱা ক্ষেত্ৰত কি ক'ব চুলি যদি ফাটি যায় তেতিয়া বুজিব লাগিব তেওঁ হাইড্ৰেট নহয় তেওঁ পানী খুব যথেষ্ট কমকৈ খায় গতিকে হাইড্ৰেশ্যনৰ কাৰণে বিশেষকৈ আমাৰ আখৰোট যদি আমি ডেইলি 2টাকৈ খাওঁ তেতিয়াও ই আমাক চুলিখিনি হেল্ডি কৰে আৰু যিখিনি ফাটি গৈছে সেইখিনি কাটি দিব লাগে আৰু বিশেষকৈ হেয়াৰ কণ্ডিশ্যনাৰটো আমি লগাবই লাগে এইকেইদিন যদি হেয়াৰ কণ্ডিশ্যনাৰ লগাই হাফ এন আৱাৰ ৰাখোঁ তেতিয়াহ'লে আমাৰ চুলিখিনি খুব শ্বাইনি হয় আৰু হেয়াৰ কণ্ডিশ্যনাৰটো বনাবৰ কাৰণে খুব সহজ যেনে ধৰা চাউল আছে চাউলটো আমি সিজালোঁ মিক্সিত দি পেলাই আৰু তাৰ যিটো ৰস চেকনিৰে চেকি পেলাই সেইখিনি আমি যদি নাৰিকল তেলৰ লগত মিহলাই লগাওঁ বা নাৰিকলৰ গাখীৰৰ লগত মিহলাই লগাওঁ চুলিখিনি খুব হেল্ডি হয় আৰু চুলি সৰাটো একেবাৰে কমি যায় চুলি ফটাওটোও নাইকিয়া হৈ যায় ঘৰুৱাভাৱে তৈয়াৰ কৰি ল'ব পাৰি আৰু বজাৰত যিবোৰ উপলব্ধ হয় সেইবোৰ লগোৱাটো কিমান যুক্তিসংগত না সাধাৰণতে আমি যিমানে কেমিকেলৰ পৰা আঁতৰি থাকোঁ সিমানে আমাৰ ছাল চুলি ধুনীয়া হৈ থাকিব যেনেকৈ ঘৰৰ খাদ্যখিনি ঘৰত বনোৱা যিখিনি খাদ্য খাওঁ আমি হেল্ডি হৈ থাকোঁ ঠিক তেনেধৰণে আমি বজাৰৰ কেমিকেল যথেষ্ট পৰিমাণে আছে আৰু কেমিকেলক যিমান পাৰোঁ আমি এভইড কৰিব লাগে আৰু ডিপ্ৰেশ্যনৰ কাৰণে হওক বা বিভিন্ন কাৰণত চকুৰ গুৰিবোৰ ক'লা পৰা পৰিলক্ষিত হয় তাৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি চকুৰ গুৰিৰ কাৰণে মই ক'ম যিটো পদিনা পাত আছে পদিনা পাত আমি গাখীৰত তিয়াই থ'ব লাগে বা দৈত তিয়াই থৈ স্মেচ কৰি যাৰ যিটো ৰস হয় কপাহৰ সহায়ত আমি লগাব পাৰোঁ আৰু যিটো চকুৰ গুৰিত আমাৰ ডাৰ্ক চাৰ্কুল হয় আমি সদায় নিজকে সদায় মেডিটেশ্যন কৰিব লাগে মেডিটেশ্যন এইকাৰণেই কৰিব লাগে তেতিয়া আমাৰ ডিপ্ৰেশ্যন নাহে কাৰণ আমি আনলৈ চাব নালাগে আনৰ পৰা আশা কৰিব নালাগে যেতিয়াই আমি আশা কৰোঁ বা আনক চাওঁ আমাৰ ডিপ্ৰেশ্যন খুব বেছি হয় নাম্বাৰ 1 সেইটো আৰু সদায় ডিপ্ৰেশ্যন অহাৰ আগতে সদায় নিজক যেতিয়া মেডিটেশ্যন মই যেতিয়া বহুত পাৱাৰফুল বুলি ভাবোঁ বা পাৱাৰফুল চ'ল বুলি ভাবোঁ তেতিয়া ডিপ্ৰেশ্যন কোনো নাহে মই যিখিনি কাম কৰি আছোঁ সেইখিনিকেই যদি মই পিচ ফিল কৰোঁ মোৰ ভাল লাগে কাম কৰি মই আনন্দ পাইছোঁ
আৰু যি কৰি ভাল লাগে সেইটো কৰিলে আমাৰ ডিপ্ৰেশ্যন কেতিয়াও নাহে, চকুৰ গুৰি কেতিয়াও কলা নপৰে আৰু ৰাতি সদায় সোনকালে শুলে ভাল আৰু যিহেতু আমি ৰঙালী বিহুৰ বতৰত এইখিনি কথা পাতি আছোঁ, বিহুৰ সময়ত কাপোৰযোৰৰ লগে লগে সকলোৱে মেকআপ কৰিবলৈ বিচাৰে, বয়সভেদে মেকআপটো বেলেগ বেলেগ হয়, সেইটো ক্ষেত্ৰত কি ক'ব? হয়, মেকআপ সাধাৰণতে এনেধৰণে কৰিব লাগে, যিকোনো বয়সৰ কাৰণে মই কৈছোঁ ন' মেকআপ, তাৰমানে যাক আমি ক্লিন বিউটি কওঁ, যাক দেখিবলৈ একদম পৰিষ্কাৰ লাগে, কাৰণ আমি কাপোৰবিলাক খুব বেছি ফুলাম পিন্ধোঁ, গতিকে তাৰ ৰিফ্লেকশ্যন আহে আমাৰ মুখত, গতিকে ৰিফ্লেকশ্যন অহাৰ কাৰণে সদায় আমি খুব লাইট মানে মেকআপ কৰিব লাগে আৰু আজিকালি মেকআপৰ কোনো হেৰি নাই, খুব ইজি আৰু যেতিয়া আমি মেকআপ কৰোঁ প্ৰথমতে আমি মুখখন খুব ভালদৰে ক্লিন কৰিব লাগে, ক্লিন কৰি আমি সদায় বৰফ এটুকুৰা লগাব লাগে, বৰফটো আমি সদায় বিশেষকৈ আমি যেনে গাখীৰৰ দ্বাৰা তৈয়াৰ কৰি ল'ব পাৰোঁ বা পদিনাৰ ৰসৰ দ্বাৰা কয়, তিয়ঁহৰ ৰসৰ, গাজৰৰ ৰসৰ, যি ভাল পায় যিসকলে সেইটো আমি লগাব লাগে। তাৰপিছত আমি পানীৰে ধুই পেলাই অকণমান টোনাৰ স্প্ৰে কৰি পেলাই, টোনাৰ বা আজিকালি চেটিন লোচন আছে সেয়াও লগাব পাৰোঁ, সেয়া লগাই পেলাই আমি গোটেই মুখখনত খুব ধুনীয়াকৈ ফাউণ্ডেশ্যন লগাই দিলোঁ, লগাই পেলাই সদায় টেপিং কৰিব লাগে। টেপিং এইকাৰণে কৰিব লাগে কাৰণ প'ৰসমূহৰ ভিতৰত আমাৰ মেকআপখিনি খুব ধুনীয়াকৈ সোমাই পেলাই মিলি যায়, ন' মেকআপ থকা যেন নালাগে। তাৰপিছত সদায় আমি আই শ্বেড'টো খুব পাতলকৈ লগাব লাগে বিহুৰ দিনত আমি সদায় ট্ৰেডিশ্যনেল অৰ্থাৎ আমি নেচাৰেল ওপৰত বিশেষ গুৰুত্ব দিব লাগে। ধৰক লাইট পিংক, লাইট পিচ এনেকুৱা ধৰণৰ লাইট কালাৰ আই শ্বেড' লগাই পেলাই আমি মাস্কাৰাটো যেতিয়া লগাওঁ, মাস্কাৰাটো লগোৱাৰ পিছত আকৌ দুবাৰকৈ মাস্কাৰাটো লগাব লাগে আৰু যিটো মাস্কাৰা আমি লগালোঁ, যেতিয়া চকুৰ নোমৰ কিডাল হয় একদম কিনাৰত পাতলকৈ আমি লাইনাৰ এডাল লগাই দিম, তেতিয়া চকুজুৰি খুব বেছি ব্ৰাইট লাগে আৰু কিছুমানৰ হয়তো লাইনাৰ লগাওঁতে হাতখন শ্বেগিং হৈ যায়, অলপ বেকা তেৰা হয়, চিন্তা কৰিব নালাগে, সদায় অকণমান আই শ্বেড' বেলেগ এডাল ব্ৰাছৰ সহায়ত গোটেই স্মেচ কৰি দিব, আপোনাক খুব ধুনীয়া লাগিব আৰু আইব্ৰুখিনিৰ ওপৰত বিশেষ গুৰুত্ব দিব কাৰণ আইব্ৰু আজিকালি মাইক্ৰ' নিডলিঙো কৰা হয়, খুব ইজি হয় আৰু সেই আইব্ৰুখিনি খুব ধুনীয়াকৈ ব্ৰাছ কৰি যদি মাস্কাৰা ফনিয়াই দিলে, তাৰপিছত আপুনি ৰঙা লিপষ্টিকটো এইকাৰণে কৈছোঁ বিহুৰ বতৰত ৰঙাই ভাল লাগে, ৰঙা। আৰু এইবাৰ আমি নখৰ যতনৰ কথালৈ আহিছোঁ, যিহেতু নখত আজিকালি খুব গুৰুত্ব দিয়া পৰিলক্ষিত হয়, নেইল এক্সটেনশ্যন কৰে বা নেইল পেইণ্টটো খুব ধুনীয়াকৈ লগালে ভাল লাগে, কি ক'ব? নাই, নেইলযোৰ প্ৰথমতে আমি যেতিয়া কামলৈ আহোঁ বা কিবা কৰোঁ সদায় হাতখন আগতে ওলায়, হয় নহয়? তেতিয়া নেইলখিনি আগতে ওলায়, গতিকে হাতখন আমি সদায় ধুনীয়াকৈ ৰাখিব লাগে আৰু নেইল সাধাৰণতে আমি যেতিয়া এক্সটেনশ্যন কৰোঁ, আজিকালি বিশেষকৈ এক্সটেনশ্যনতকৈ সদায় জেল নেইলটো খুব প্ৰিফাৰ দিছে। জেল নেইলটো আমি যেতিয়া কৰোঁ তেতিয়া জেল নেইল কৰাৰ পিছত আমি ভাতো বনাব পাৰোঁ, ঘৰৰ কামো কৰিব পাৰোঁ, ঘৰৰ মুচিব পাৰোঁ, কোনো ধৰণৰ নেইলছটো আমাৰ বেয়া নহয়, কিন্তু নেইলছটো ধুনীয়া হৈ থাকে, গতিকে নেইলছটো সকলোৱে কৰিব লাগে, মানে কনফিডেঞ্চ লেভেলটো যথেষ্ট বাঢ়ি যায় আৰু ব্যক্তিত্ব যথেষ্ট বাঢ়ে। যেতিয়া হাত দুখন ধুনীয়া থাকে, মুখখন ধুনীয়া থাকে আৰু কাপোৰ ধুনীয়া থাকে, তেতিয়া আমাৰ ব্যক্তিত্ব বাঢ়ে, ব্যক্তিত্ব বাঢ়িলে আমাৰ কনফিডেঞ্চ লেভেলটো আহি যায়, আমি বহুত ভাল ভাল কাম কৰিব পাৰোঁ। আৰু আপুনি যিহেতু সৌ তাহানিৰ দিনৰ পৰাই সকলোকে ধুনীয়াই কৰি আহিছে দেখা পাওঁ, গতিকে এইবাৰ মুখৰ কথা পাতিলোঁ, হাতৰ কথা পাতিলোঁ, নখৰ কথা পাতিলোঁ, এইবাৰ আমি ভৰিৰ কথা পাতিব বিচাৰিছোঁ। ভৰিখন ধুনীয়াকৈ ৰাখিলে নিজৰে পৰিষ্কাৰ লাগে, কামত এটা কনফিডেন্স বাঢ়ে, কি ক'ব? ভৰিৰ গেৰুৱা ফাটে খুব না, আজিকালি ইমান ভাল ভাল বিউটি ক্লিনিক আছে, একেবাৰে ভৰি আছে, বিশেষকৈ গুৱাহাটীত বা আমাৰ অসমৰ যিকোনো ঠাইত সদায় ৰেগুলাৰলি যদি তেওঁ 15 দিনৰ অন্তৰে পেডিকিউৰ কৰে, তেওঁ ভৰিখন হেল্ডি হৈ থাকিব আৰু পেডিকিউৰ কৰিলে আমাৰ হাই প্ৰেছাৰ, আমাৰ ল' প্ৰেছাৰ মানে লেভেলত আনে, যিসকলৰ ডায়েবেটিছ আছে তেওঁলোকৰ কাৰণে ভাল, কাৰণ এইটো আমাৰ খুব প্ৰয়োজনীয়, গতিকে আমি পেডিকিউৰটো সদায় আমি কৰি পেলাই ভৰি দুখন ধুনীয়া হৈ পেলাই আমি থাকিলে আমাৰ মনটো খুব ভাল লাগি থাকে। আৰু গেৰুৱা যে ফাটে, সেইটো ঘৰুৱা কিবা উপায় আছে নেকি? নাই, গেৰুৱা সাধাৰণতে ডায়েবেটিছ থাকিলেও বাঢ়ে, হয়, যিবোৰ ধৰা খুব বেছি এনিমিয়া থাকিলে হয় আৰু খুব বেছি তেওঁলোকে ড্ৰাই কাৰণে হয়, পানী বেছি নাখালে হয়,
গতিকে ড্ৰাই ভৰিৰ কাৰণে সাধাৰণতে আজিকালি ক্ৰেক ক্ৰীম পোৱা যায় বজাৰত ক্ৰেক ক্ৰীম ব্যৱহাৰ কৰিব পাৰে নতুবা আমাৰ ঘৰুৱা যিটো ক্ৰীম আছে ক্ৰীমৰ লগতে আমি যদি অকণমান বিশেষকৈ ঘি পিয়'ৰ ঘিটো যদি লৈ পেলাই আমি মাছাজ কৰোঁ তেতিয়া আমাৰ বডিৰ গোটেই টক্সিনখিনি ওলাই যায় আমি সদায় ৰাতি সেইটো কৰি পেলাই কটন কাপোৰে যদি আমি মেৰিয়াই থওঁ আমি খুব হেল্ডি হৈ থাকিম আৰু যিহেতু কৈছে ইতিমধ্যে পেডিকিউৰ বা মেনিকিউৰ কৰাৰ কথা সেইটো কিছুমানৰ ধৰক ওলাই আহিবলৈ সময় নহয় বা ঘৰুৱা ব্যস্ততাৰ বাবে তেওঁলোকে ঘৰত কেনেধৰণে কৰিব পাৰিব সেইটো নহয় ঘৰত সাধাৰণতে মই এটা কথা কওঁ ঘৰত কৰিলে তেওঁ ভৰি দুখনত খুব ভালদৰে কৰিব নোৱাৰে আৰু যিহেতু আজিকালি সময় মানুহৰ নাথাকিলেও হেল্থৰ কাৰণে বিশেষকৈ হাই প্ৰেছাৰ কাৰণে বিশেষকৈ ল' প্ৰেছাৰৰ কাৰণে ডায়েবেটিছৰ কাৰণে পেডিকিউৰটো সদায় ক্লিনিকত কৰিব লাগে তেতিয়া তাত এটা খুব সুন্দৰ মাছাজ এটা পায় পইণ্ট মাছাজ পায় যিটোৱে আমাৰ নাৰ্ভবিলাক আমাক ভাল কৰি ৰাখে এক্টিভ কৰি ৰাখে যিসকলক কলেষ্ট্ৰল হয় তেওঁলোকৰ কাৰণেও ভাল গতিকে পেডিকিউৰটো সদায় ক্লিনিকত গৈ কৰিব লাগে সময় নিজৰ কাৰণে উলিয়াব লাগে আৰু নিজক যেতিয়া আমি ভাল পাওঁ সময় অট'মেটিক ওলাই যায় নহয় জানো আৰু এনেদৰেই ৰঙালীৰ বতৰত আমি উপস্থিত হৈছিলোঁ দি পাৰ্লাৰিকত আৰু ভাদু শৰ্মা বাইদেৱে আমাক যথেষ্টখিনি টিপছ দিলে বিউটি টিপছ দিলে এনেদৰে সকলোৱে মানিলে নিশ্চয় নিজকে ধুনীয়া কৰি ৰাখিব পাৰিব সকলোৱে মহিলাসকলে ঘৰত বহিও নিজে ধুনীয়া হৈ থাকিব পাৰিব এই মুহূৰ্তত আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ এয়াই আছিল আজিৰ এনে বিশেষ অনুষ্ঠান ৰঙালীৰ এই শুভ সময়ত পুনৰবাৰ সমূহ অসমবাসীকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ এই ৰঙালীয়ে আপোনালোকৰ জীৱন ৰঙীন কৰি তোলক ধন্যবাদ জনাইছোঁ চাই থাকিব এনে নিউজ